কোনে দেখা পাইছা ৰাতিপুৱা কোনে বহুত পৰিছে আৰু গুড মৰ্নিং নমস্কাৰ মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম অকমান গাঁও ফালে ৰানিং কৰিলোঁ তো আজি আপডেটটো হৈছে চাকৰিৰ ওপৰত যেহেতু মানে বহুতে এতিয়া আসাম পুলিচৰ এবিবি কনষ্টেবলত এসআই আসাম কমাণ্ডো এইবাৰ তেওঁলোকৰ জইনিং ট্ৰেইনিং হৈ যাব আৰু যেহেতু এপইণ্টমেণ্ট কেতিয়া দিব বুলি কৈ আছিলে কিবা আপডেট আছে নেকি এপইণ্টমেণ্টৰ ক্ষেত্ৰত যেহেতু আমাৰ সেই 25-26 তাৰিখে এপইণ্টমেণ্ট দিয়া কথা শুনি আছিলোঁ শিক্ষকক ধৰি এডিআৰি ধৰি আসাম পুলিচৰ আসাম কমাণ্ডো এসআই ফুড গ্ৰেড এবিবি কনষ্টেবল এপিআৰ ড্ৰাইভাৰ বোৰ্ডমেন সকলোবোৰ প্ৰায় 33,000 চাকৰি এপইণ্টমেণ্ট সেই 25-26 তাৰিখে দিয়া কথা শুনি আছিলোঁ কিন্তু এতিয়া ব্ৰেক হ'ল চিএম ছাৰে কৈছে নৱেম্বৰ মাহতে দিব ডেট দিয়া নাই এতিয়া এপইণ্টমেণ্টৰ কথা গম পালা সেইটো ক্লিয়াৰ হৈ গ'ল নৱেম্বৰ মাহত দিব কিন্তু কিমান তাৰিখে দিব সেইটো ডেট দিয়া নাই এতিয়া আহিছোঁ আসাম পুলিচ এবিবি কনষ্টেবল নিউ ভেকেঞ্চি আহিবনে নাহে আসাম পুলিচ এবিবি নিউ ভেকেঞ্চিটো আহিব চাগে শেষত আহিব 27-28 সিমানত আহিব কিন্তু এতিয়া যোনটো আমাৰ 25-26 লাষ্টত ফৰেষ্টৰ 100% গ্যাৰাণ্টি যে ফৰেষ্টৰ নিউ ভেকেঞ্চি আহিব ফৰেষ্টৰ যোনসকলে মানে হাইটটো কম যেহেতু এইবাৰ অসম আৰক্ষীত দেখা পাইছোঁ মানে হাইটতে বহুত ছোৱালী কাটা গৈছে যেহেতু আমাৰ মেডিকেলটো শেষত হয় প্ৰথমে ফিজিকেল হয় য'ত ৰানিং কৰিব দিয়ে বা ৰানিঙত পাছ কৰাৰ পিছত লং জাম্প চিন আপ তাৰপিছত মেডিকেল টেষ্ট কৰে মেডিকেলত কি হয় ল'ৰা ছোৱালী কিছুমানৰ হয়তো হাইটটো নহয়গৈ কাৰণে ফেল কৰে তাৰপিছত ৰিজেক্ট হৈ যায় তো এতিয়া যোনসকলৰ এনেকুৱা হাইটটো কম আছে বা চেষ্টটো কম আছে তেওঁলোকক কৈছোঁ আসাম ফৰেষ্টত আহা আৰু যোনসকলৰ বয়স বেছি হৈ গ'ল এইবাৰ যিহেতু ফাইনেল মেৰিটত হয়তো কিছুমানৰ নাম নাহিলে বা বয়সো নাইগৈ সেনেকুৱা হৈ আছে তো ফৰেষ্টত বয়স বেছি লয় লগতে হাইটটো কমকৈ লয় আৰু যিহেতু কৈছোঁৱে যোৱাকালিও এটা আপডেট দিছোঁ চিলেকশ্যন প্ৰচেছটো সেইটো চাই ল'বা যেহেতু চিলেকশ্যন প্ৰচেছটো হ'ল ক্লাছ 10 পাছ কৰিলে ফৰেষ্টৰ AFPF কনষ্টেবল হাই ছেকেণ্ডেৰী পাছ কৰিলে ফৰেষ্ট গাৰ্ড গ্ৰেজুৱেট থাকিলে ফৰেষ্টৰ গেট 1 সেইটোৰ এসআই তো এতিয়া ড্ৰাইভাৰসকলো একেই বয়স খালি বেছি লাগিব ড্ৰাইভিং লাইচেঞ্চ লাগিব এপ্লাই কৰিবৰ কাৰণে বাকী চিলেকশ্যন প্ৰচেছটো যোৱাকালি ভিডিঅ'টোত কৈ দিছোঁ কিমান দৌৰিব লাগে কেনেকৈ দৌৰিব লাগে আজি হ'ল তাৰ নেক্সট আহিলে বহুত এটা বেছিকৈ কমেণ্ট কৰা সকলোৱে ভাল পোৱা আসাম কমাণ্ডো আহিব লাগে কাৰণ এইবাৰ যিহেতু বহুত কম ভেকেঞ্চি ল'লে এই ভেকেঞ্চিকেইটা হ'ল 2022 চনতে থকা ভেকেঞ্চি মই জনাত এইবাৰ যিহেতু 164 তাৰে স্পৰ্ট পাৰ্চন আছিলে 8টা তো তেনেকৈ ল'লে আসাম কমাণ্ডো ভেকেঞ্চিটো আৰু এতিয়া আসাম কমাণ্ডো ভেকেঞ্চি এই নৱেম্বৰ লাষ্টৰ ফালে যদি এপইণ্টমেণ্টটো হৈ যায় বা নৱেম্বৰ মাহত যদি এপইণ্টমেণ্টটো দিয়ে তেতিয়া চিএম ছাৰে ক'ব বা চৰকাৰৰ ফালৰ পৰা ক'ত কিমান ভেকেঞ্চি খালী হৈ আছে কোনটো বিভাগত তো সেইবিলাক কাৰেকশ্যন কৰি আৰু আসাম কমাণ্ডো যিহেতু এটা নতুন বেটেলিয়ন গঠন কৰিছে মানে 5 আসাম কমাণ্ডো বেটেলিয়ন পাভৈত বিশ্বনাথৰ পাভৈত যিহেতু আমাৰ বেটেলিয়ন কেম্প হৈ গ'ল তো তাতো নিশ্চয় ল'ৰা লাগিব ছোৱালী লাগিব আসাম কমাণ্ডোৰ কাৰণে আৰু আসাম কমাণ্ডো যদি আহে সেই ল'ৰা ছোৱালী সমানে আহিব পথ যেহেতু বহুতে ল'ৰাও কমেণ্ট কৰে যে দাদা আসাম কমাণ্ডো ভাল পাওঁ ছোৱালীও কমেণ্ট কৰে আসাম কমাণ্ডো লাগে যে দাদা আসাম কমাণ্ডো লাগে কেনেকুৱা কি প্ৰচেছ কেনেকৈ দৌৰিব লাগিব কোৱালিফিকেশ্যন কিমান লাগিব কৈছোঁ চিম্পল মেট্ৰিক পাছ কৰিলেই হ'ল আসাম কমাণ্ডোৰ কাৰণে মেট্ৰিক পাছ লগতে যদি আসাম কমাণ্ডো এসআই হ'বলৈ খোজে তোমালোকক গ্ৰেজুৱেট লাগিব আৰু গ্ৰেজুৱেট সেইটোৱে আৰু এতিয়া গম পালা আসাম কমাণ্ডো 10 পাছ কৰিলেই হ'ল তেতিয়া আসাম কমাণ্ডো যিটো আমাৰ কনষ্টেবল সেইটো পাবা যদি গ্ৰেজুৱেট আছে এসআই যদি কৰিব মন আছে আসাম কমাণ্ডো তেতিয়া গ্ৰেজুৱেট লাগিব আৰু ফিজিকেল কনষ্টেবলৰ ফিজিকেল একেই এসআই সকলো ফিজিকেলো একেই খালি এক্সামটো অকণমান বেলেগ হ'ব কাৰণ এসআই সকলৰ সেই এক্সাম এটা লয় নেকি আসাম কমাণ্ডোত আৰু লগতে আমাৰ যিহেতু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ক'লে আসাম কমাণ্ডোত প্ৰথমে দৌৰিব লাগিব কনষ্টেবল যিটো 10 পাছত 4.8 কিলোমিটাৰ 20 মিনিট সময় দিব 20 মিনিটৰ ভিতৰত ক্লিয়াৰ কৰিব লাগিব ৰানিং পাছ কৰাৰ পিছত লং জাম্প 17.5 ফুট লং জাম্প এক্সিলেণ্ট 20 মাৰ্ক 14টা চিন আপ মাৰিব লাগিব 100 মিটাৰ ৰেচ আছে দৌৰিব লাগিব ল'ৰা ক্ষেত্ৰত
তাৰপৰা এটা 20 মাৰ্কৰ ভাইভা আছে, সেইটো মুখে মুখে সুধিব, 2-3টা প্ৰশ্ন সুধিব, তেনেকৈ আৰু চিলেকশ্যন প্ৰচেছটো হৈ যাব। আৰু ছোৱালীৰ ক্ষেত্ৰত 2.8 কিলোমিটাৰ ৰানিং কৰিব লাগিব, সময় থাকিব 20 মিনিটে সময় থাকিব। আৰু লগতে ছোৱালী লং জাম্প 13.5 ফুট মানে 14 ফুট তোমালোকে ক্লিয়াৰ কৰি থাকা, 14 ফুট তোমালোকে লং জাম্প মাৰি থকা। আৰু লগতে 100 মিটাৰ ৰেচ আছে ছোৱালীৰ ক্ষেত্ৰত। তাৰপৰা সেই 20 মাৰ্কৰ ভাইভা। আৰু SI সকলো একেই, প্ৰথমে এক্সাম হয়, তাৰপিছতে তেওঁলোকৰ ফিজিকেল টেষ্ট হয়। সেই 4.8 কিলোমিটাৰ 17.5 ফুট লং জাম্প, চিন আপ, 100 মিটাৰ একেই ছিষ্টেম। যিহেতু সেইবিলাকে আৰু আছাম কামাণ্ডোৰ ওপৰত। আৰু লগতে এতিয়া এইটো আমাৰ যিটো ড্ৰাইভাৰ কনষ্টেবল, সেই একেই, যিটো আমাৰ ABUB কনষ্টেবলৰ টাইপ হয়, মানে ড্ৰাইভাৰ কনষ্টেবল একেই, ফিজিকেল এক্সাম একেই হয়, খালি ড্ৰাইভাৰ স্কিল টেষ্ট এটা লয়, য'ত 10 নম্বৰ থাকে। আৰু লগতে ADRE এতিয়া নতুনকৈ ৰিক্ৰুটমেণ্ট আহিব, সকলে ADRE ফিজিকেল নাই, এক্সাম আছে আৰু ভাইভা টেষ্ট আছে, তেওঁলোকে পঢ়ি থকা। আৰু যিহেতু এইবাৰো অসম পুলিচৰ আৰু আছাম কামাণ্ডো 4th গ্ৰেড কুকমেন, চাফাইমেন, বাৰ্বাৰ, চুইপাৰ, ধুবি, য'ত যিমান আছে মানে তাতো দিছিলে। আৰু এতিয়া ভেকেঞ্চি আহিবনে নাহে সুধি আছিলে। মই তোমালোকক এটা কথা মনত পেলাই দিওঁ, যিহেতু মাজতে এটা নিউজ পাইছিলা, অসম আৰক্ষীত মানে গৃহ বিভাগত 11,000 কিমানটা পদ খালী হৈ আছে। তাৰে SI ধৰি, কনষ্টেবলকে ধৰি, ড্ৰাইভাৰ ধৰি, 4th গ্ৰেড ধৰি 11,000 পদ খালী হৈ আছে। সেইখিনি পদ আছেই। সেইধৰণে কৈছোঁ, তোমালোকে CM ছাৰে যিহেতু কৈছে নৱেম্বৰত বা অক্টোবৰটো এতিয়া বৰ্তমান লিষ্টটো ঘোষণা কৰিলে এই অসম পুলিচৰ 5,000 আৰু লগতে ADRE 12,000 এনেকুৱা টাইপৰ, কিন্তু 11,000 পদ খালী হৈ আছে বুলি আমি যে নিউজটো পাইছিলোঁ, সেইকাৰণে কৈছে চাগে চৰকাৰেও আকৌ আমি দিম, চাকৰি দিম, তোমালোকে দৌৰি থকা, মানে ৰাতিপুৱা গধূলি দৌৰা কাম ষ্টাৰ্ট দি থকা। 11,000 পদ খালী হৈছে। আৰু লগতে যিটো আমাৰ 4th গ্ৰেডৰ তেওঁলোকৰ বহুত এটা কমেণ্ট যে দাদা চাৰ্টিফিকেট ক'ত পাম, এতিয়া এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ক'ত পাম, কুকমেনত বা ধুবি হওক বা বাৰ্বাৰ হওক, চাফাই কৰ্মচাৰী হওক, চাৰ্টিফিকেট ক'ত পাম বুলি কৈ আছিলে। তেওঁলোকক কওঁ, তোমালোকৰ ওচৰৰে মানে টাউনত তোমালোকে গম পোৱা, তাতে ডাঙৰ হোটেল থাকিব বা চাফাই কৰ্মচাৰী হ'লে তেনেকুৱা ধৰণৰ তোমালোকে তাতে সোমাই যোৱা, সোমাই মেলি তোমালোকে 1 বছৰমান তোমালোকে ট্ৰাই কৰা, তাতে তোমালোকক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দি দিব। তো তেনেকুৱা ধৰণৰ কথা। তো আপডেটবোৰ দি যাম। চেনেলটো যদি প্ৰথম থাকে তো ছাবস্ক্ৰাইবটো কৰি ল'বা, এই ধৰণৰ আপডেটবোৰ পাই থাকিবা।